নমস্কাৰ, মই আপোনালোকৰ ডিজিটেল মিত্ৰ। ভেকেঞ্চি ওলাইছে ষ্টেট বেংক অফ ইণ্ডিয়াত। SBI 2273টা চাৰ্কুল বেছ ভেকেঞ্চি ওলাইছে। তাতে নৰ্থ ইষ্টত আছে 79টা পোষ্ট। এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ হৈছে এনেধৰণৰ। এজ লিমিটটো হ'ব লাগিব 21ৰ পৰা 30ৰ ভিতৰত। এজ ৰিলেক্সেশ্যন হ'ব ST কাৰণে 5 বছৰ, SC কাৰণে 5 বছৰ, OBC 3 বছৰ, PWD EWSৰ কাৰণে 10 বছৰ, PWD OBC কাৰণে 13 বছৰ, PWD ST SC কাৰণে 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেশ্যন কৰে তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি মেডিকেল ইঞ্জিনিয়াৰিং, চাৰ্টাৰ একাউণ্টেণ্ট বা কষ্ট একাউণ্টেণ্ট তেনেকুৱাৰ পৰা আপুনি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লেও এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 year এক্সপিৰিয়েঞ্চ হ'ব লাগিব। আৰু যিটো চাৰ্কুলত পৰে তাৰ লোকেল লেংগুৱেজটো আপুনি জানিব লাগিব। ইয়াৰে এপ্লিকেশ্যন ফিজসমূহ আছে আনৰিজাৰ্ভ OBC EWSৰ কাৰণে 750, ST SC আৰু PWDৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব 29 জানুৱাৰীৰ পৰা আৰু এপ্লাই লাষ্ট ডেট হ'ব 18 ফেব্ৰুৱাৰীলৈকে। যিসকল কেণ্ডিডেট এই পোষ্টটোৰ বাবে এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব, তাতে ক্লিক কৰি এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।